হোজাইত অসমমালাৰ অধীনত নিৰ্মাণ হোৱা পথক লৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ। হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী বিধ্বস্ত পথক লৈ ডাঙৰীয়াবাৰীত শতাধিক ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ। অসমমালাৰ অধীনত নিৰ্মাণ হোৱা পথছোৱা লেহেমীয়া গতিত কাম চলাৰ বাবে শতাধিক ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই পথৰ ওপৰত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। অসমমালা হাই হাই, কণ্ট্ৰেক্টৰ হাই হাই, এই জুই জ্বলিছে, আমাৰ দাবী মানিব লাগিব আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰে হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী পথত যান বাহন চলাচল। পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। হোজাইৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বীৰেন্দ্ৰ ঠাকুৰৰ সহযোগত ব্যুৰো চিফ হেমন্ত শৰ্মাৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। আজি চাওক আপুনি আসামমালা যেটো ৰাস্তা বনাই আছে, বৰ্তমান আপুনি নীলবাগানৰ পৰা আমাৰ হোজাই টাউনলৈকে ৰাস্তাটো হৈ গ'ল। আমাৰ ইয়াৰ মানুহ কি আমি মানুহ নহয় নেকি? আমাৰ ৰাস্তা যেটো পৰিস্থিতি হৈ আছে, বৰ্তমান এখন গাড়ী গ'লে মানুহে বেমাৰী নহ'লে বেমাৰী হৈ যাব, যি পৰিস্থিতি হৈ আছে। নালাৰ তন্তমা পানী জমি আছে জাগাই জাগাই। আমাৰ অতি সোনকালে আমাৰ দাবীটো পূৰণ কৰিব লাগে, আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আমি আসামমালা ৰাস্তা বনাইছে আমাৰ বিজেপি চৰকাৰ, আমি আশাৰে আছোঁ আমাৰ ৰাস্তাটো হ'ব বুলি। ইয়াত কোনো কাম নাই, যিমান কাম আপুনি চাওক, নীলবাগানৰ পৰা ৰাস্তাটো অতি সোনকালে কামটো হৈ গ'ল। আমাৰ পিনে কি মানুহ নাথাকে নেকি? আমাৰ ৰাস্তাটো, আমাৰ দাবী এইটোৱে, আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আজি কিবা এটা সলিউশ্যন হ'বই লাগিব, সলিউশ্যন কিবা এটা হ'বই লাগিব এইটো ৰাস্তাৰ কাৰণে, নহ'লে আমি বাট এৰি নিদিওঁ। আমাৰ যিটো প্ৰতিক্ৰিয়া চলি আছে এইটো চলি থাকিব, কিন্তু আমাৰ কথা হ'ল আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে, এইটোৱে আমাৰ দাবী। আমাৰ ৰাস্তাৰ লগত নালাটো হ'ব লাগে, এইটোৱে আমাৰ কথা। আমাৰ যিটো এইটো টুপ্ৰিং ৰোড যিটো হৈ গৈ আছে, আমাৰ ডাঙৰীবাৰী হৈ পেলাই ফ্লাইঅভাৰৰ পৰা যিটো ৰাস্তাটো হৈ আছে আমাৰ কাৰ্বি আংলংলৈকে, এইটো ৰাস্তা অতি সোনকালে হ'ব লাগে আমাৰ। আমি পথ অৱৰোধ কৰিছোঁ, কাৰণ চাওক আমি আমাৰ নিজৰ কাৰণে অহা নাই যে আমি যে অকলে আমি যাম, মানুহ সকলোৰ কাৰণে এইটো ৰাস্তাটো না। মানুহৰ যি অসুবিধা হৈ আছে, আজি বহুত প্ৰব্লেম হৈ আছে মানুহৰ। আপোনালোকে নিজেও চাইছে, আপোনালোকে নিজেও এইপিনে অহা যোৱা কৰে, আপোনালোকে নিজেও গম পায় ৰাস্তাটো কি পৰিস্থিতি চলি আছে। আমাৰ কথাটো হ'ল আমাৰ কাৰো প্ৰতি ক্ষোভ নাই, কথা হ'ল আমাৰ ৰাস্তা চলি আছে ইয়াতে। আমাৰ কাম চলালোকে ইয়াতে আমাৰ না ড্ৰেইন কমপ্লিট হ'ল, না ৰাস্তা কমপ্লিট হ'ল। আল্টিমেট আৰু আমাৰ যোনটো ভাল ৰাস্তা আছিলে সেইটোও বেয়া কৰি পেলালে আসামমালাই। আমাক এতিয়া ৰাস্তা আৰু ড্ৰেইন দুটাই একেলগত লাগিব। আজি এচুৰেঞ্চ দিব লাগিব যে আমাৰ ৰাস্তা আৰু ড্ৰেইনটো আমাৰ সোনকালে কৰিব দিব লাগিব, আৰু কিয় দিয়া নাই সেইটো ক'ব লাগিব সিহঁতক, সেইটো ক'ব লাগিব। আমাৰ ৰাস্তাত ইমান পানী জমা হৈ আছে, স্কুল আছে, ষ্টুডেণ্ট গৈ আছে। এবাৰ MLA আহি নাচায়, কিয় নাচায় সেইটো আহি ক'ব লাগিব। আমি কি হোজাই মেপত নাই নেকি? আমাৰ নতুন হোজাই মেপত নাই নেকি? আজি আমাৰ মিউনিচিপালিটিত এটা ষ্ট্ৰীট লাইট নজ্বলে, ৰাতি সন্ধিয়া হ'লে এটা অন্ধকাৰ হৈ থাকে, কি হৈ থাকে এইটো? এইটো আমাৰ MLA আহি ক'ব লাগিব, আমাৰ মিউনিচিপালিটি আহি ক'ব লাগিব। এইটো বিজি ৰোড, হোজাই এটা ডিষ্ট্ৰিক্ট কানেক্ট কৰে, এইটো ৰাস্তাটো সোনকালে কৰিব লাগে নহয়, সেইটোৱে আমাৰ ডিমাণ্ড, আৰু আমি এইটোৱে পাৰিম। আছে বাকীজনে কেনেকৈ যাব? এই আৰু পানীটো মানে পুৰা চুইমিং পুল নিচিনা, এই সাঁতুৰিব পাৰিব এইটো পুৰা, এইটো আৰ পাৰ। তাৰপিছত ড্ৰেইনত মানে আমি কমপ্লেইন দিব গৈছিলোঁ PWD এক্সিকিউটিভ ইঞ্জিনিয়াৰ। ইঞ্জিনিয়াৰে কৈছে ইয়াত মানে ড্ৰেইনটো নাই, মানে এইটো লজিকটো মানে বুজি পোৱা নাই। য'ত মানে ইমান মানুহ বেছি, য'ত পপুলেশ্যনটো বেছি হয়, তাত ড্ৰেইন নবনায়, এই চিঙৰা বস্তি মাটি খোলা পেলাই ড্ৰেইন বনায়, তাততো ভাত নহয় না। ইয়াততো যদি পানী ৰাস্তাত উঠি যায়, যাবলৈ পানীটো নাই, তাৰ মানুহে ঘৰে ঘৰে সোমাই যায়। ড্ৰেইনটো মেইন হয় প্ৰথমত, ড্ৰেইনটো বনোৱাৰ লগে লগে ৰাস্তাটো বনাই দিব লাগে। আৰু ৰাস্তাটো নহ'লে মানে ইয়াতে স্কুলৰ ষ্টুডেণ্ট আছে, কলেজ ষ্টুডেণ্ট আছে, তাৰপিছত দুখীয়া লোকে মানুহ ইমান আছে, যাবই নোৱাৰে নহয়। গাড়ী কিমানজনৰ গাড়ী আছে? এনেতো গাড়ীত যাব, ওলাই যাব পাৰে, বাকীকেইটা টমটমত যাব। টমটমটো আধা ডুবি যায়, কেনেকৈ যাব মানুহ? পাৰ কৰিব নোৱাৰি নহয় ৰাস্তাটো। এইটো একদম ৰাস্তাটো সোনকালে লাগে, আৰু ৰাস্তা আৰু এইখন কি কয় ড্ৰেইনটো একদম মানে 1-2 দিনত মানে কিবা কৰি দিব লাগে, চলিউশ্যনটো সলিউশ্যন লাগে আমাৰ।